নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আহিছে অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকৰ অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব, লগতে আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ৰিটেন এক্সাম কেতিয়া হ'ব, গোটেইখিনি কথাই ইতিমধ্যে আহি গৈছে। আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম, আপোনালোকক আপডেটটো মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যেহেতু প্ৰায়ভাৱে সুধি থাকে যে অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব। চাওক বন্ধুসকল, ইতিমধ্যে CM ছাৰে ঘোষণা কৰিলে আপোনালোকৰ জুন জুলাই মাহত অনুষ্ঠিত হ'ব আপোনালোকৰ ফিজিকেল। তাৰ লগতে আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কেতিয়া হ'ব মই জনাই আছোঁ। যিহেতু আপোনালোকে আগতে গম পাইছিল যে অসম পুলিচৰ ফিজিকেল জুলাই মাহত হ'ব বুলি আপোনালোকে গম পাইছিল, কিন্তু আজি CM ছাৰে ভালকৈ কৈ দিলে যে আপোনালোকৰ এই ফিজিকেল অনুষ্ঠিত হ'ব জুন জুলাই মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে। যিহেতু আপোনালোকে প্ৰাইভেট ৰানিংটো এৰি দিছে, আপোনালোকে ৰানিংটো এৰি নিদিব, আপোনালোকে ৰানিংটো কৰি থাকক। কাৰণ যেতিয়া আপোনালোকে ৰানিং কৰি থাকিব, তেতিয়া আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব। আপোনালোকক মই আৰু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিষয়ে জনাই আছোঁ। 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিষয়ে CM ছাৰে ক'লে এনেকৈ যে জুন জুলাই মাহতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰো পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ বাবে খুব ভাল খবৰ, যিহেতু আপোনালোকে সুধি আছিল প্ৰায়ে যে দাদা 3rd গ্ৰেড 4th গ্ৰেডৰ কেতিয়া আহিব ৰিটেন এক্সামৰ আপডেট। ইতিমধ্যে ৰিটেন এক্সামৰ আপডেট আহি গৈছে। CM ছাৰে জনাইছে যে জুন জুলাই মাহতে আপোনালোকৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰো আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, লগতে ABUBৰ ফিজিকেলো অনুষ্ঠিত হ'ব। প্ৰথমতে আপোনালোকে CM ছাৰে কি কৈছে সেইখিনি ভালদৰে চাই লওক। 2 ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব। আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডৰো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল আৰু 35,000। মই ইলেকশ্যনত কৈছিলোঁ 1 লাখ, কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছোঁ যাতে আমি আগুৱাই গৈ থাকিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে গমে পালে যে CM ছাৰে এই ঘোষণাটোত উল্লেখ কৰিলে আপোনালোকৰ ABUBৰ ফিজিকেল জুন জুলাই মাহত অনুষ্ঠিত কৰা হ'ব। তাৰ মাজ ভাগত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে, আৰু তেতিয়াতো গ্ৰাউণ্ডৰ পৰিস্থিতি একেবাৰে বেয়া হয়। যিহেতু CM ছাৰে কৈছে সেইটো টাইমতে হ'বলৈ গৈ আছে, যিহেতু আৰু কোনো ধৰণৰ উপায় নাই। আমি বহুত প্ৰেক্টিচ কৰিলেও মাৰ্ক উঠাব নোৱাৰি। সেইটো টাইমত সকলোৱে জানে ফৰেষ্টৰ টাইমতো কোনো ধৰণৰ ল'ৰা ছোৱালী ভাল মাৰ্ক উঠাব নোৱাৰিলে। আপোনালোকে সেইটো ভালদৰে গম পাইছে। হয়তো কিছুমান ডিষ্ট্ৰিক্টত পাৰিব, তেনেকুৱা প্ৰব্লেম নহয়, কিন্তু প্ৰায়ভাগ ডিষ্ট্ৰিক্টতে সেনেকুৱা প্ৰব্লেম হোৱা দেখা যায়। তাৰপিছত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বিষয়ে ছাৰে উল্লেখ কৰিলে যে জুন জুলাই মাহতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰো ৰিটেন এক্সামটো অনুষ্ঠিত কৰা হ'ব। আপোনালোকে ৰিটেন এক্সামৰ কাৰণেও ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। যিহেতু প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে পুলিচৰ বাহিৰেও 3rd গ্ৰেড 4th গ্ৰেডো এপ্লাই কৰিছে। তাতো আপোনালোকৰ ৰিটেন এক্সাম একেইখিনি হ'ব বা ইয়াতো একেইখিনি হ'ব। অসমৰ বিষয়ে আহিব বা ভাৰতৰ কিছুমান আপোনালোকে গমে পায় বহুতখিনিয়ে প্ৰশ্ন আহিব, অসমৰ বিষয়কে বেছিকৈ অহা দেখা যায়। সেইখিনি আপোনালোকে চালে অসম পুলিচৰ কাৰণেও হ'ব, 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণেও হ'ব। আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। যিহেতু প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ফিজিকেলৰ প্ৰস্তুতি এৰি পেলাইছে। যদি আপোনালোকে তেনেকুৱা কৰিছে, আপোনালোকে অকণমান টাইম দিয়ক ফিজিকেলৰ কাৰণ। আপোনালোকে 3 মাহ 4 মাহ যিখিনি কষ্ট কৰি ইম্প্ৰুভ কৰিছিল, সেইখিনি আপোনালোকে এতিয়া ফিজিকেলটো যদি আপোনালোকে যদি ফিজিকেলটো ভালদৰে নকৰে, তেতিয়াহ'লে আপোনালোকে ভাল মাৰ্ক উঠাব নোৱাৰে। আপোনালোকে অকণমান ফিজিকেল ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আপোনালোকক মই এটা সৰু আপডেট দিবলৈ চেষ্টা কৰিলোঁ, যিহেতু CM ছাৰে আজি স্পষ্ট কৈছে যে জুন জুলাই মাহত অনুষ্ঠিত কৰা হ'ব। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।